যিখিনি জনা শুনা মানুহ তেওঁলোকে বিবেকৰ সৈতে ভোট দিছে আৰু সেই বিবেকটোত এইবাৰ মই ভাবোঁ যে গৌৰৱ গগৈতকৈ মোৰ ক্ষেত্ৰত অলপ বেছিকৈ তেওঁলোকে প্ৰাধান্য এইকাৰণেই দিছে যে গৌৰৱ গগৈ 2টা বছৰ আমাৰ MP আছিল, ৰাইজে বহুত আশা কৰি তেওঁকো ভোট দিছিল, কিন্তু 2টা বছৰ তেওঁ দিল্লীত তেওঁ পাৰফৰ্মটো কৰিছে এজ এ অপজিশ্যন লিডাৰ, কিন্তু আমাৰ সমষ্টিবিলাকত তেওঁ যি ধৰণে গ্ৰাছৰুটত অকণমান টাচ কৰিব লাগে মোৰ বোধেৰে তেওঁ সেইটো কৰাত সক্ষম হোৱা নাই আৰু সেইকাৰণে বোধ কৰোঁ গ্ৰাছৰুটত মোৰ যিটো টাচমেণ্ট আছে সেইটো তেওঁতকৈ মোৰ বহুগুণে বেছি আছে আৰু সেইকাৰণে মই ফিল কৰোঁ যে গৌৰৱৰ ঠাইত মই এইবাৰ হয়তো জিকিবলৈ সক্ষম হ'ম। কণ্টেষ্ট হৈছে কিন্তু এইবাৰ অলপ বৰ উকা লাগিল, কাৰণ অপনেণ্ট কেণ্ডিডেটে 2 নে 3 দিনহে ইয়াত ঘূৰিবলৈ পালে, কাৰণ তেওঁ অসমৰ সভাপতি হৈ আছে, গুৱাহাটীত ছিনিয়ৰ লিডাৰ আহিছে, তেওঁ গুচি যাবলগীয়া হৈছে। তেওঁৰ কৰ্মীসকলে নিশ্চয় কাম কৰিছে, কাৰণ তেওঁৰ এটা নেটৱৰ্ক আছে আৰু তেওঁৰ নেটৱৰ্কটো অলপ বেছি চাইণ্টিফিক নেটৱৰ্ক, আমাৰ ভিতৰত জেনেৰেল নেটৱৰ্ক আমাৰবিলাক। গতিকে তেওঁ এবাৰ লাষ্টত ইলেকশ্যনৰ সময়তে লগো পাইছোঁ, আমি ইজনে সিজনক বেষ্ট উইচেছটো দিছোঁ আৰু আমি যোৰহাটখন ওপৰলৈ যাব লাগে। মই যদি আহোঁ মই নিশ্চয় যিখিনি কাম কৰি আছোঁ তাক আৰু আগবঢ়াই নিব পাৰিম। তেওঁ যদি কিবা কাৰণে তেওঁ আহে, তেওঁ অকণ প্ৰব্লেমত পৰিব, ইমান আগবঢ়াই নিবলৈ তেওঁ সক্ষম নহ'ব, কাৰণ তেওঁ গ্ৰাছৰুট লেভেলত তেওঁৰ যিখিনি কানেকশ্যন থাকিব লাগে মোৰ বোধেৰে তেওঁ নাই। আৰু আজিকালি মই নিজেও পলিটিচিয়ান, তেওঁ পলিটিচিয়ান, আপুনি নিজে যদি কাম নকৰে লোকৰ ওপৰত আশা কৰিলে কিন্তু তাৰ পৰা একো লাভ নহয়। এইটো মই বুজি নাই পোৱা, গোটেইকেইজন মেচিয়ৰ্ড হ'ল এতিয়া, 3জন লিডাৰে মেচিয়ৰ্ড এতিয়া। মই মানে তেওঁলোকে এইটো ক'ৰ পৰা কেনেকৈনো আৱিষ্কাৰ কৰিলে, কোনেনো তেওঁলোকক এইটো দিলে আইডিয়া মই নাজানো। লেট আছ চি অন 4th।